নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে লৈ আহিছোঁ দশম শ্ৰেণীৰ জেনেৰেল ছায়েন্সৰ অধ্যায় নম্বৰ 5 আৰু 6ৰ এইবাৰ মেট্ৰিকত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন। চ' ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা। আমাৰ প্ৰথমত দিয়া আছে ফাৰ্ষ্ট অধ্যায় 5ৰ মৌলৰ পৰ্যাবৃত্তৰ শ্ৰেণী বিভাজন। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ তোমালোকে চোৱা প্ৰশ্নৱলীত যিমানখিনি কুৱেশ্যন আছে এইখিনি আগত লৈ আহিছোঁ প্ৰশ্নৱলীৰ কুৱেশ্যনখিনি। তাৰপিছত আমি অনুশীলনীৰ ভিতৰত যাম। প্ৰথমত চোৱা তোমালোকে কি দিয়া আছে প্ৰশ্নৱলীৰ পেজ নম্বৰ তোমালোকে চাবা 81 পেজ নম্বৰত কি দিয়া আছে তোমালোকে এইটো আমাৰ ইম্পৰ্টেণ্ট। ডবাৰেইনাৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ কি আছিল এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, 2 মাৰ্কছৰ আহিব পাৰে। আৰু 3 নম্বৰটো আছে ইম্পৰ্টেণ্ট নিউল্যাণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি এইটোও আমাৰ খুবেই ইম্পৰ্টেণ্ট, এইটো 1 মাৰ্কৰ আহিব পাৰে। তাৰপিছত আমি যাম নেক্সট প্ৰশ্নাৱলীত। নেক্সট প্ৰশ্নাৱলীত আমাৰ কি দিয়া আছে তোমালোকে চোৱা পেজ নম্বৰ কিমান আছে আমাৰ পেজ নম্বৰ আছে আমাৰ 85 পেজ নম্বৰত কি দিয়া আছে চোৱা তোমালোকে তোমালোকৰ 85 পেজ নম্বৰত 85 এক নম্বৰটো আছে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এক নম্বৰত কি দিয়া আছে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা। তোমালোকে এইকেইটা ভালকৈ মনত ৰাখিবা, ইয়াৰ পৰা তোমালোকৰ যিকোনো এটা বা দুটা দিব পাৰে, 1 মাৰ্কৰ এনচাৰ কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা, তোমালোকৰ ভালকৈ মনত ৰাখি ল'বা। আৰু ইয়াত আছে তোমালোকৰ 4 নম্বৰটো সম্ভ্ৰান্ত গেছবোৰক এটা সক্ৰিয় বৰ্গত কিয় স্থান দিয়া হৈছে, এইটো তোমালোকৰ 2 মাৰ্কছৰ আহিব পাৰে, ভালকৈ চাই ল'বা। তাৰপিছত তোমালোকৰ কি আছে প্ৰশ্নাৱলীটো ইয়াত আছে তোমালোকৰ প্ৰশ্নাৱলী, এইটো তোমালোকে মুখস্থ কৰি ল'বা পাৰিলে। এইটো তোমালোকে যিসকলে ছায়েন্সত পঢ়িব বিচাৰি আছা যে তোমালোকে মেট্ৰিক পাছ কৰাৰ পিছত ছায়েন্সত পঢ়িবা তেনেহ'লে তোমালোকে এইটো যিমান পাৰা মুখস্থ কৰাৰ চেষ্টা কৰা, কাৰণ এইটো তোমালোকে ছায়েন্সত পঢ়িলে লাগি থাকিব। হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পাছ কৰাৰ পিছত তোমালোকে যেতিয়া ডিগ্ৰীত যাবা তথাপিও তোমালোকৰ এই পৰ্যাবৃত্ত তালিকাটো লাগিয়ে থাকিব। সেইকাৰণে তোমালোকে এতিয়াই অলপ মুখস্থ কৰি লোৱা আৰু যিখিনি নোৱাৰা এইখিনি তোমালোকে পিছত কৰিলে হৈ যাব পাৰে, সোনকালে মুখস্থ হ'ব। এতিয়া আহা তোমালোকে পেজ নম্বৰ কিমান আছে আমাৰ পেজ নম্বৰ 90ত আমাৰ কি দি আছে চোৱা কুৱেশ্যনটো। ইয়াতে কেইটামান কুৱেশ্যন আছে ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, ভালকৈ মনোযোগ দিয়া। 1 নম্বৰত কি দিয়া আছে, 1 নম্বৰটো ইমান এটা নহয় ইম্পৰ্টেণ্ট, কিন্তু 2 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, 2 নম্বৰটো ভালকৈ পঢ়িবা। 2 নম্বৰটো কি দিছে মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুওৱা বুলি ভবা দুটা মৌলৰ নাম লিখা, তোমাৰ এটা বাছনিৰ ভিত্তি লিখা ভিত্তি কি, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, 2 মাৰ্কছৰ আহিব পাৰে। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা কুৱেশ্যন নম্বৰ 5ত দিয়া আছে কি আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাত থকা প্ৰথম 10টা মৌলৰ ভিতৰত কোনকেইটা ধাতু। অলপ আগতে কৈ আহিলোঁ তোমালোকৰ পৰ্যাবৃত্ত তালিকাটো, এই তালিকাৰ ভিতৰত প্ৰথম 10টাৰ ভিতৰত কোনটা আমাৰ ধাতু এইটো আমাক ক'বলৈ কৈছে, এইটো তোমালোকৰ 2 মাৰ্কছৰ আহিব পাৰে। তাৰপিছত 6 নম্বৰটো তোমালোকে এইটো মুখস্থ কৰি ল'বা, ইম্পৰ্টেণ্ট আছে। এতিয়া আহিব কি আমাৰ অনুশীলনীৰ কুৱেশ্যনখিনি। তোমালোকে এটা বস্তু মনত ৰাখিবা, কেতিয়া তোমালোকে অনুশীলনীৰ যিমানখিনি MCQ আছে এইখিনি এৰি নাযাবা, এইখিনি যেনেকৈ পাৰা তোমালোকে মুখস্থ কৰি ল'বা, কাৰণ অনুশীলনীৰ কুৱেশ্যনখিনি তোমালোকৰ কমন পৰাটো কনফাৰ্মেই প্ৰায়, মানে এইবাৰ মাল্টিপুল চইচ বহুত আহিব, সেইকাৰণে অনুশীলনীৰ যিবিলাক মাল্টিপুল চইচ আছে এইখিনি তোমালোকে এৰি নাযাবা। এইবিলাকত মই কৈ নিদিওঁ, তোমালোকে এইবিলাক পঢ়ি ল'বা। তাৰপিছত ডাইৰেক্ট আহা তোমালোকে 4 নম্বৰত কি দিছে A আৰু B। 4 নম্বৰৰ A, B দুটাই ইম্পৰ্টেণ্ট। পৰ্যাবৃত্ত তালিকাত বৰণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে, এইটো আছে ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে B নম্বৰটো কি আছে পৰ্যাবৃত্ত তালিকাত ফ্ল'ৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি সাধাৰণ ধৰ্ম আছে। তোমালোকে এইটো অলপ ডাঙৰকৈ পঢ়িব নালাগে, জাষ্ট 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা, তাতে চাফিচিয়েণ্ট হৈ যাব।
5 নম্বৰটো অলপ চাই ল'ব তোমালোকে এতিয়া আহিব আমাৰ কি 5 নম্বৰৰ বি 5 নম্বৰৰ বিত চোৱা আমাৰ কি দি আছে 5 নম্বৰৰ বিত দিয়া আছে এটো ইমান এটা ইম্পৰ্টেন্ট নহয় তোমালোকে জাস্ট অলপ চাই ল'বা কিন্তু তোমালোকৰ 6 নম্বৰটো খুবই ইম্পৰ্টেন্ট কোশ্চেন 6 নম্বৰটো কি দিছে পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল এ বি সি আৰু সিৰ স্থানসমূহ তলত দেখুওৱা হৈছে এইটো আমাৰ খুবই ইম্পৰ্টেন্ট কোশ্চেন তোমালোকে এইটো পঢ়িবা ভালকে 6 নম্বৰটো পেজ নম্বৰ কিমান আছে আমাৰ 92 নম্বৰ পেজত গলে গম পাবা তাৰ পিছত তোমালোকে ডাইৰেক্ট আহা কোশ্চেন নম্বৰ 10 কোশ্চেন নম্বৰ 10ত কি কৈছে আমাৰ চোৱা মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণী বিভাজনৰ তুলনা কৰা এইটো তোমালোকে 2 মাৰ্কছৰ কাৰণে অলপ চাই ল'বা আহিব পাৰে এতিয়া আহিব আমাৰ লেসন নম্বৰ অধ্যায় নম্বৰ 6 অধ্যায় নম্বৰ 6ত কি দিয়া আছে আমাৰ জীৱৰ প্ৰক্ৰিয়া এইটো তোমালোকৰ খুবই ইম্পৰ্টেন্ট পাৰ্ট এই পাৰ্টটো তোমালোকে যিমান পাৰা সিমান ভালকে পঢ়াৰ চেষ্টা কৰিবা কাৰণ এইটো পাৰ্ট আমাৰ দেহক লৈ কৈছে মানুহৰ জীৱনৰ লৈ কৈছে আমাৰ শৰীৰত কি বস্তু আছে নাই কোনটো বস্তু কি কাম কৰে আমাৰ হাৰ্টে কি কাম কৰে কিডনিয়ে কি কাম কৰে লিভাৰে কি কাম কৰে চকু কেনেকৈ আমি দেখা পাও গোটেইখিনি বস্তু ছালৰ কাম কি আমাৰ ব্ৰেইনৰ কাম কি এই বিষয়ে এই পাৰ্টটোত কৈছে এই কাৰণে কি কৰিবা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই পাৰ্টটো মানে যিমান পাৰা তোমালোকে সিমান ভালকে জানাৰ কাৰণে চেষ্টা কৰিবা এতিয়া তোমালোকে চোৱা ইয়াতে আমাৰ প্ৰশ্নাৱলীত কি দি আছে চোৱা প্ৰথমতে দি আছে প্ৰশ্নাৱলীত যোৱা প্ৰথমত 1 নম্বৰত কি দি আছে আমাৰ মানুহকে ধৰি অন্যান্য বহুকোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় এইটো তোমালোকৰ ইম্পৰ্টেন্ট এইটো অলপ ডাঙৰ আহিব পাৰে 3 মাৰ্কছৰ আহিব পাৰে এইটো তাৰ পিছত চোৱা 2 নম্বৰটো 1 নম্বৰটো ইম্পৰ্টেন্ট 2 নম্বৰটো ইম্পৰ্টেন্ট আছে ইয়াত আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম এই কোশ্চেনটো আমাৰ খুবই ইম্পৰ্টেন্ট কোশ্চেন তোমালোকে এইটো এনেও জানাৰ খুবই ইম্পৰ্টেন্ট মানে ইয়াত কৈছে কি আমি মানুহ বা কিবা এটা জীৱ জন্তু যদি মৃত্যু হয় আমি কেনেকৈ চেক কৰোঁ সেই মৃত্যু বাচি আছে নে সেই মৰি গৈছে আমি তাক কেনেকৈ চেক কৰিব পাৰোঁ এই কোশ্চেনটো এনসাৰ এইটোৱে তোমালোকে লিখিবা তাৰ পিছত 3 নম্বৰত কি দি আছে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় এইটো আমাৰ খুবই ইম্পৰ্টেন্ট কোশ্চেন তোমালোকে এইটো চাই ল'বা ভালকে তাৰ পিছত কি দি আছে ডাইৰেক্ট 4 নম্বৰটো তোমালোকে জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াত অতি প্ৰয়োজনীয় বুলি গণ্য কৰা এইটো আমাৰ খুবই ইম্পৰ্টেন্ট বাট এইটো তোমালোকৰ 2 মাৰ্কছৰ আহিব পাৰে বেছি মাৰ্কৰ নাহে এতিয়া তোমালোকে আহা নেক্সট প্ৰশ্নাৱলী পেজ নম্বৰ কিমান আছে আমাৰ মই কৈ দিছো পেজ নম্বৰটো পেজ নম্বৰ দিয়া আছে আমাৰ 101 তোমালোকে পেজ নম্বৰত গ'লে গম পাবা 101 চাই লোৱা তোমালোকে ইয়াতে গোটেইখিনি ইম্পৰ্টেন্ট কোশ্চেন হয় ইয়াত 1 নম্বৰত কি দি আছে আমাৰ সপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজত পাৰ্থক্য কি এইটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটো আহাৰ 90% চান্স আছে তোমাৰ 2 নম্বৰটো কি দি আছে হালক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে কত পায় এইটো আমাৰ খুবই ইম্পৰ্টেন্ট কোশ্চেন এইটো 2 মাৰ্কছ আহিব পাৰে তাৰ পিছত আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি আমাৰ যে পাকস্থলী আছে ইয়াত আমাৰ এচিড থাকে এচিডৰ ভূমিকা কি মানে এচিডে আমাৰ কি কাম কৰে সেইটোৰ বিষয়ে ইয়াত কৈছে এইটো তোমালোকৰ আহাৰ খুবই চান্স আছে কিন্তু এই ডাঙৰ নাহে জাস্ট তোমালোকৰ 2 মাৰ্কছত আহিব পাৰে 3-4 খাইলেন পঢ়ি ল'বা হৈ যাব এইটো তোমালোকে জানি ল'বা এইটো ইমান এটা ইম্পৰ্টেন্ট নহয় কিন্তু ক'বলৈ গ'লে ইম্পৰ্টেন্ট হয় 50-50 আছে এইটো অলপ চাই ল'বা তোমালোকে 5 নম্বৰটো আছে শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্ত খাদ্য কেনেকৈ পচাব পাৰে এইটো তোমালোকৰ আহাৰ চান্স আছে কিন্তু বেছি এটা ইম্পৰ্টেন্ট নহয় জাস্ট তোমালোকে অলপ লিখিব পৰাকে মুখস্থ কৰি ল'বা কিন্তু এই তিনটা তোমালোকে ভালকে মুখস্থ কৰি ল'বা
তাৰপিছত আমাৰ আহিব কি নেক্সট প্ৰশ্নাৱলী কিমান আছে 105 105ত গ'লে চোৱা তোমালোকে পেজ নম্বৰ আমাৰ 105ৰ প্ৰশ্নাৱলীত চোৱা কি দি আছে 1 নম্বৰত দি আছে শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে জলচৰ জীৱতকৈ স্থলচৰ জীৱসমূহ সুবিধা কিয় এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ 2 মাৰ্কছৰ আহিব পাৰে ভালকৈ চাই ল'বা 2 নম্বৰত কি দি আছে কি প্ৰথাৰে বিভিন্ন জীৱ দেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয় এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে 2 মাৰ্কছৰ বাট বেছি এটা নহয় আহিব পাৰে নাহিব পাৰে কিন্তু এইবিলাক আহাৰ খুবেই চান্স বেছি 3 নম্বৰত দিয়া আছে মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিৱৰ্তন হয় এইটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাঁওফাঁও কিদৰে গঠিত হৈছে এইটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন 1 মাৰ্কছ নহয় 2 মাৰ্কছৰ কাৰণে চাই ল'বা তাৰপিছত তোমালোকৰ নেক্সটত কি আছে চোৱা নেক্সটত দিয়া আছে আমাৰ পেজ নম্বৰ 110 পেজ নম্বৰত চোৱা তোমালোকে কি দিছে আমাৰ 110 পেজ নম্বৰত চাবা 110 110 পেজ নম্বৰত গ'লে তোমালোকে চাব পাৰিবা 1 নম্বৰত কি দি আছে মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি ইয়াৰ কাৰ্য কি তোমালোকে ইয়াৰ কাৰ্যটো যদি নপঢ়া কিন্তু তোমালোকে ইয়াৰ ভাগ কেইটা পঢ়িবা এইটো তোমালোকৰ 2 মাৰ্কছৰ আহিব পাৰে তাৰপিছত 2 নম্বৰটো তোমালোকে কি দিছে পক্ষী আৰু স্থানীয় পক্ষী আৰু স্থানীয় বায়ু প্ৰাণী বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন তোমালোকে এইটো চাই ল'ব অলপ আহাৰ চান্স আছে তাৰপিছত তোমালোকে আহা 3 নম্বৰটো উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰত থকা অংশসমূহ লিখা এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন 4 নম্বৰত কি দিয়া আছে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন 5 নম্বৰত দি আছে উদ্ভিদৰ দেহত খাদ্য কেনেদৰে সংবহন ঘটে এইটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন কাৰণ তোমালোকৰ এইটো পাৰ্টৰ গোটেইখিনি কোৱেশ্চনে ইম্পৰ্টেণ্ট বুলি ভাবিব পাৰা কাৰণ এই পাৰ্টটো খুবেই ইম্পৰ্টেণ্ট কাৰণ এই পাৰ্টটো আমাৰ হিউমেন বিঙৰ লগত জড়িত পাৰ্ট সেইকাৰণে এই পাৰ্টটোৰ যিমানখিনি কোৱেশ্চন আছে তোমালোকে ভাবা যে সকলোখিনি কোৱেশ্চনে আমাৰ ইম্পৰ্টেণ্ট আৰু এই পাৰ্টটোৰ যিবিলাক কোৱেশ্চন আছে সেইবিলাক আমাৰ দৈনন্দিন জীৱনত খুবেই প্ৰয়োজন ইয়াৰ তোমালোকে 1 নম্বৰটো পঢ়িবা নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা 2 মাৰ্কছ আহিব পাৰে 2 নম্বৰটো আহিব পাৰে উদ্ভিদে কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে এইটো ইম্পৰ্টেণ্ট 3 নম্বৰটো কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি এইটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন এতিয়া আহিব আমাৰ অনুশীলনীৰ কোৱেশ্চনখিনি অনুশীলনীৰ যিমানখিনি আছে তোমালোকৰ মাল্টিপল চইচ সেইবিলাক তোমালোকে চাই ল'বা মাল্টিপল চইচ মই কৈ নিদিওঁ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব সেইকাৰণে তোমালোকে মাল্টিপল চইচ এটাও নেৰিবা মাল্টিপল চইচ যদি তোমালোকে এৰি যোৱা তোমালোকৰ পৰীক্ষা ভাল নহ'ব মাল্টিপল চইচ তোমালোকে যিকোনো পৰিস্থিতিতে তোমালোকে মুখস্থ কৰি যাবা মাল্টিপল চইচৰ পৰা তোমালোকে কমচে কম 10-15 মাৰ্ক পাই যাবা 1 মাৰ্কৰ যিবিলাক তোমালোকৰ আহিবই এবাৰ 40 মাৰ্কছৰ 1 মাৰ্ক আহিব মাল্টিপল চইচ টাইপ কোৱেশ্চন সেইকাৰণে তোমালোকে এটা কথা মনত ৰাখিবা মাল্টিপল চইচ তোমালোকে কেতিয়াও এৰি নাযাবা এতিয়া চোৱা তোমালোকে 5 নম্বৰটো আছে বৰ ইম্পৰ্টেণ্ট আমাৰ শৰীৰত চৰ্বিজাতীয় খাদ্যসমূহ কেনেদৰে পচন হয় ইয়াৰ পৰা তোমালোকে মুখস্থ কৰি ল'বা 6 নম্বৰটো আছে ইম্পৰ্টেণ্ট পচনত লালতি ভূমিকা কি আমাৰ লালতি মানে আমাৰ যে থু আছে এই লালতি আমাৰ পচনত কেনেকুৱা ভূমিকা পালন কৰে লালতি নহ'লে আমি কেনেকৈ পচন নহ'ব বা আমি যে থু পেলাওঁ আমি কিছুমানে থু গোটেই দিন পেলাই থাকে কিছুমানে আকৌ নেপেলায় এই থুটো আমাৰ কিয় প্ৰয়োজন ইয়াতে কৈছে লালতি পচনত কি ভূমিকা পালন কৰে মানে পচনত তেওঁ কি সহায় কৰে আমাৰ তাৰপিছত তোমালোকে ডাইৰেক্ট 7 নম্বৰত সপোষিত পুষ্টিৰ কাৰণে কি কাৰকৰ প্ৰয়োজন তোমালোকে এইটো চাবা ভালকৈ আৰু তোমালোকে ডাইৰেক্ট আহা কি 10 নম্বৰটো 10 নম্বৰ আছে তাতে আছে এটা 8 নম্বৰ আছে সবাত আৰু অবাত শাকতৰ মাজত পাৰ্থক্য তোমালোকে এইখিনি 2 মাৰ্কছৰ কাৰণে দুটামান পঢ়ি ল'বা তাৰপিছত তোমালোকে 10 নম্বৰত আহা আমাৰ দেহত হিমোগ্লোবিন পৰিমাণ কমি গ'লে কি হ'ব আমাৰ ৰক্তত যে হিমোগ্লোবিন থাকে সেই হিমোগ্লোবিন যদি কমি যায় তোমালোকৰ ৰক্তৰ পৰা বা হিউমেনৰ ৰক্তৰ পৰা তেনেহ'লে এইটো আমাৰ কি অসুবিধা হ'ব ইয়াৰে এনসাৰটো পঢ়িলে তোমালোকে গম পাই যাবা 12 নম্বৰত কি দি আছে
জাইলেম আৰু ফ্লেম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি? জাইলেম আৰু ফ্লেমৰ দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্য, এইটো তোমালোকে 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা। তাৰপিছত 13 নম্বৰটো পঢ়িবা, হাওঁফাওঁৰ 13 নম্বৰটো কি আছে? হাওঁফাওঁৰ বায়ু কোষৰ আৰু বৃক্ক নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা, এইটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালকৈ চাই ল'বা। এতিয়া আমাৰ আহিব কি ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চোৱা অধ্যায় নম্বৰ 17। তোমালোকে জাষ্ট এইটো ভিডিঅ'ৰ তলতে তোমালোকে পাবা অধ্যায় নম্বৰ 17। এইটো পাৰ্ট মই নেক্সটত লৈ আহিম, কাৰণ তোমালোকক তুমি এটা ভিডিঅ'ত সকলোখিনি দি দিম, কিন্তু আজি নহয়, মই কেইদিনমান পিছত তোমালোকৰ একেটা ভিডিঅ'তে ছায়েন্সৰ গোটেইখিনি যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি তোমালোকক এটা ভিডিঅ'ত ছেম এনেকৈ লৈ আহিম, তোমালোকে সেইটোও পাবা। কিন্তু মই দুটাকৈ লৈ আহিছোঁ, অলপ ডিটেইলছে ক'বলৈ গ'লে, সেইকাৰণে এনেকৈ লৈ আহিছোঁ। তোমালোকে তলত গ'লে পাই যাবা ভিডিঅ'বিলাক, টেনশ্যন কৰাৰ দৰকাৰ নাই। আৰু যিসকলে এইটো বছৰতে শেষে হ'ল, যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে ভালকৈ পঢ়া নাই, তোমালোকে এতিয়াৰ পৰা ভালকৈ পঢ়া আৰম্ভ কৰি দিয়ে, কাৰণ তোমালোকৰ টাইম আৰু নাই। আজি তোমালোকৰ ডিচেম্বৰৰ শেষে হৈ গ'ল, আৰু 1 মাহমান আছে, 1.5 মাহ। 1 মাহ তোমালোকে এতিয়া নতুন কিবা পঢ়াৰ দৰকাৰ নাই, তোমালোকে জাষ্ট কি পঢ়িবা, যিবিলাক পঢ়ি আহিছা সেইবিলাকে ৰিভিজন মাৰা, আৰু এই ৰিভিজন মাৰাৰ পিছত তোমালোকে 2-এটাকৈ কুৱেশ্যন পঢ়াৰ কাৰণে ট্ৰাই কৰা। ৰিভিজন কিন্তু মাৰিবা, কাৰণ ৰিভিজন নামাৰিলে তোমালোকে কেতিয়াও পৰীক্ষাত ভালকৈ লিখিব নোৱাৰা। আমাৰ পঢ়া বস্তুটো এনেকুৱা, যদি তোমালোকে ৰিভিজন নামাৰা তোমালোকে কেতিয়াও ভাল নাম্বাৰ নাপাবা, কিন্তু মনত নাথাকিব। তোমালোকে ৰিভিজন নামাৰিলে এটা বস্তু মনত ৰাখিবা, যদি তোমালোকে ৰিভিজন নামাৰা, জাষ্ট তোমালোকে পঢ়ি ৰাখিছা, মুখস্থ কৰি ৰাখিছা, ভাবিছা যে তোমালোকৰ হৈ গৈছে, মই এইটো মুখস্থ কৰিছোঁ, মোক আৰু পঢ়াৰ দৰকাৰ নাই, এইটো কেতিয়াও নাভাবিবা। তোমালোকে কি কৰিবা, ৰিভিজনটো মাৰিবা। ৰিভিজন মাৰিলে তোমালোকে পৰীক্ষাত যেনেকৈ হওক লিখিব পাৰিবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষা আহি গ'ল, এতিয়া ভালকৈ পঢ়া। তোমালোকে মোবাইলটো লৈ কিনে খালি পঢ়াৰ নামত মোবাইলটো ল'বা আৰু জাষ্ট ৰিল স্ক্ৰল কৰিবা, এইটো বেয়া কথা। তোমালোকে ভালকৈ মনোযোগ দি পঢ়া। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে নতুন আহিছা মোৰ চেনেলটো, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখি দিবা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ধন্যবাদ, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত।